জয়তে আপোনালোকক আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকে যিটো প্ৰশ্ন কৰিছে বা যিটো কৈছে সেইটোৰ ওপৰত হ'ল আমাৰ আজি নৱম বৰ্ষত ভৰি দিছেহি। আমি প্ৰতি বছৰে ভেলাঘৰ ভেলাপুঁজি প্ৰতিস্থাপন কৰোঁ। আমি ইয়াৰে বস্তুবিলাক আমাৰ খেৰ ধান খেৰে ঘৰ বনোৱা ঘৰ বা এইবিলাক বস্তু আমি সোণাপুৰৰ পৰা অনা হয়, কাৰণ খৰচ বহুত হয়। কিন্তু আমি গাঁৱলীয়া পৰিৱেশত কৰাৰ কাৰণে আমাৰ খৰচ পাতিবিলাক বেছি হয়। আমি 8 তাৰিখৰ পৰা 14 তাৰিখলৈ আমাৰ বিহু চলিব আৰু 8 তাৰিখৰ পৰা মেলা হিচাপে আমি ব্যৱস্থা কৰিম আৰু 12 তাৰিখে 13 তাৰিখে যিহেতুকে উৰুকাৰ আগাৰ দিনাখন 12 তাৰিখে আমি এটা প্ৰীতি বজাৰ কৰিম, কাৰণ কিয় উৰুকা বুলি আমি 12 তাৰিখে সেই প্ৰতিস্থাপন কৰিম আৰু গাঁৱৰ সকলো মানুহকে নিমন্ত্ৰণ জনা যায়। যোনে যেনেকৈ পাৰে সহায় কৰি আমি প্ৰীতি বস্তু খোৱা যাব। আৰু উৰুকাৰ পিছত উৰুকাৰ দিনাখন আমাৰ এনে ফাংচন চলিব। তাৰে নেক্সট দিনাখন যিদিনাখন ভেলাপুঁজি জ্বলোৱা যাব সেইদিনাখন আমি ইয়াৰে বয়োজ্যেষ্ঠ মানুহখিনিক নিমন্ত্ৰণ জনাই আনি তেখেতসকলৰ পৰা ভেলাপুঁজি জ্বলোৱাৰ পিছত তেখেতসকলৰ পৰা আমি আশীৰ্বাদ ল'ম। ডেকাবিলাকে আশীৰ্বাদ লোৱা যায় আৰু তাৰ পিছত আমি তেখেতসকলক জলপানেৰে প্ৰীতিভোজ কৰি আমি তেখেতসকলক বিদায় দিওঁ। গতিকে এইখিনিয়ে বৰ্তমান ক'বলগীয়া কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।